আজি আমি আমাৰ বাহনী আদৰ্শ গাঁওখন সোণালী জয়ন্তী অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। আজি 23 আৰু অহাকালি 24 তাৰিখে আমি এই সোণালী জয়ন্তীটো আমি উদযাপন কৰিছোঁ। 1958 চনত এই গাঁওখন স্থাপিত হৈছিল। আমাৰ প্ৰজ্ঞাত আমাৰ ছত্ৰ সিং তেৰণ মন্ত্ৰিত্বৰ নেতৃত্বত তেতিয়া আমাৰ এই গাঁওখন স্থাপিত হৈছিল। তেতিয়া কমৈ ৰংহাং গাঁও, ফুকন ৰংপি গাঁও তথা হাবিকেথে ৰংপি গাঁও, বংটক তেৰাং গাঁও, মেঘথে হানছে গাঁও, কানিয়া টিমুং গাঁও, নথং টিমুং গাঁও আৰু লাংহুত টংবি গাঁও, এই 8খন গাঁও মিলি এই গাঁওখন স্থাপিত হৈছিল। বিভিন্ন সমস্যাত ভুগি আমি 1950 বছৰত আমি এই সোণালী জয়ন্তী অনুষ্ঠিত কৰিব লাগিছিল। তথাপি আমাৰ সেই অনুষ্ঠান তেতিয়া আমি অনুষ্ঠিত কৰিব নোৱাৰিছিলোঁ। আজি আমি 66 বছৰ ভৰি দি এই সোণালী জয়ন্তীটো আমি পাতিবলৈ সক্ষম হৈছোঁ। এইখন গাঁও বিশেষকৈ কাৰ্বি জনজাতিসকলে আমাৰ ইয়াত বাস কৰে। পূৰ্বৰ পৰা আজিলৈকে কাৰ্বি গাঁও হিচাপে এখন গাঁও আছে আৰু ভৱিষ্যতো কাৰ্বি গাঁৱে থাকিব। আজি আমি নিজকে অলপ গৌৰৱ অনুভৱ কৰিছোঁ যে আমি এই কাৰ্বি জনজাতি পিছপৰা জাতি হিচাপেও আজি আমি নিজকে অলপ আগুৱাব পাৰিছোঁ, এনেকুৱা অনুভৱ কৰিছোঁ। এই অনুষ্ঠানৰ যোগেদি আমি সকলো লাংফেৰবাসী ৰাইজ তথা অসমবাসী ৰাইজক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ জাতীয় যিটো পৰম্পৰা গীত নৃত্য, সেই পৰম্পৰাখিনি আমাক যাতে জীৱিত ৰাখিবলৈ তেখেতসকলে আমাক সহায় সহযোগিতা আগবঢ়ায়, তাকে কামনা কৰিলোঁ। ধন্যবাদ। 300টা পৰিয়াল আছে। এই 300টা পৰিয়ালৰ ভিতৰত বিশেষকৈ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত অলপ আগবাঢ়িছে। বিশেষকৈ PHC পাছ কৰা বা ডক্টৰ স্পেচিয়েলিষ্ট হোৱা, ইঞ্জিনিয়াৰ, তেনেকুৱা বিভিন্ন ক্ষেত্ৰত অফিচাৰ হোৱা, প্ৰফেচাৰ হোৱা বহুত ক্ষেত্ৰত আগবাঢ়িছে। সেইকাৰণে আমি নিজকে অলপ গৌৰৱ অনুভৱ কৰিছোঁ।